নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱদিতা পিছল ৰাস্তাৰে গৈ আছোঁ বিয়া ঘৰত, কাৰণ মোক বিয়াখনত মেকআপ কৰাবৰ কাৰণে কইনাজনীক মাতিছে দেই। আৰু আপোনালোকক দেখুৱাই দিম ওপৰৰ ফালে ৰান্ধনীয়ে ভাত ৰান্ধি আছে, চাই লওক। এইয়া ভাত ৰান্ধনীয়ে ৰান্ধি আছে, জানিছেই মই ব্লগ বনাই আহিছোঁ বুলি। আৰু বহুত বৰষুণ আৰু পিছল ৰাস্তা হোৱাৰ কাৰণে এই ভাইটিকেইজনে বালি ছটিয়াবৰ কাৰণে যা যোগাৰ কৰি আছে। আৰু মোক মানে ভিডিঅ'টো বনোৱা দেখি ইউটিউবত ফেচবুকত নিদিবি বুলি বাধা কৰি আছে। আৰু এয়া এতিয়া আপোনালোকক দেখুৱাই দিব বালি, এয়া হাতত এইখিনি বালি। আৰু এই মানে বহুত পিছল হোৱাৰ কাৰণে এই কি ক'ম আৰু ৰাভা ড্ৰেছ পিন্ধিবৰ কাৰণে বোলে গৈ আছে। আৰু এই দৌৰিলেই নহয়, আৰু ই মানে বহুত পিছল হোৱাৰ কাৰণে বালি ছটিয়াই আছে বিয়া ঘৰত। তো গাইজ, এনেকুৱাই আমাৰ এজাক বৰষুণ দিলে মানে বহুত পিছল হৈ যায়। আৰু মই এতিয়া আহি আছোঁ ৰভাখনৰ ভিতৰত। ৰভাখনটো আপোনালোকে দেখিছে, দেখাৰ পিছত পৰিৱেশটো চাগে গমেই পাইছে, নহয়নে? এই আমাৰ ভাত আঞ্জা আমাৰ জানো ৰমেন দাদাই বনাই। কি ৰমেন দাদা আইটেম আজি? আজিৰ আইটেমটো হৈছে আপোনাৰ মাটি দালি আৰু গাহৰি মাংস এটা হ'ব। এইটো মাটি দালি আৰু গাহৰি মাংস এটা। গাহৰি মাংসটো আমি ভাজি ল'ম। ভাজি লোৱাৰ পাছত মাটি দালিটো ধৰণৰ খাৰেদি আমি সিজাই ল'লো। গাহৰি মাংসটো তাৰপিছত দি দিম। আৰু ইয়াত এইটো কি বনাই আছ? হ'ব আমাৰ এইটো বিলাহী আৰু বেহাৰ, আৰু লগতে আমাৰ এইটো বামপ্লেন মাছ যে ৰূপচন্দা ৰূপচন্দা দেখাই দিম ওচৰলৈকে। তাৰপিছতে সেইটো কিবা বুঢ়িয়া এটা একদম অতিকৈ প্ৰিয় এইটো মিক্সাৰ বুলি কয়, ঠেং মাথা এইবিলাক, আৰু তাকে আমি মিক্সাৰ বুলি কওঁ। এইটো আমাৰ বৰ্তমান হৈ আছে। এইটো ৰান্ধনীটো ক'ৰ পৰা আনিছ? ৰান্ধনী বৰ্তমান আমাৰ গাঁৱৰে গোটেইবিলাক ৰাভা। ৰাভা সমাজত আমাৰ সকামটো ৰাভাই গোটেইকেইটা আছে। বৰষুণ এইটো বুঢ়িয়া বস্তু দিয়া পাজা তাজা এইটো বৰ্তমান আৰু নিৰামিষ ভাজি হ'ব। কি আছে ইয়াতে? বিন আছে, কেঁচা মটৰ আছে, ৰঙালাও আছে, এয়া ৰঙালাও, আৰু এইফালে বন্ধাকবি আছে। এইটো মিক্স কৰি এটা নিৰামিষ ভাজি এটা হ'ব। আৰু কিবা চাটনি বাটনি? চাটনি তাৰমানে আচাৰ আনিছে, আৰু নেমু আছে, আৰু এইফালে বেঙেনা ফ্ৰাই, আৰু এইটো বেচন লগত ফ্ৰাই এটা আছে। এইখিনি আজিৰ আইটেম এইখিনিয়ে। আৰু অহাকালিলৈ আমি আৰু দেখাম আপোনালোকক। আৰু কালিৰ ভিডিঅ'টো কালি যাব। ঠিক আছে, কালিৰ ভিডিঅ'টো অহাকালি দেখাম। বঢ়িয়াকে আমাৰ ৰমেন দাদা চবতে ৰান্ধনী, চুপাৰ হিট ৰান্ধনী। হাই বুলি কৈ দি ৰমেন দাদা এইফালে। হাই হাই, কিন্তু আমাৰ বৰষুণ পৰি বেছিকে হাই হাই হৈ গৈছে। আমাৰ লোকেল এইকে ৰভা, ইয়াতে খোৱাটো ভাল পাব, কিন্তু ৰভা চভা আমাৰ পেণ্ডেল নাই, আমাৰ লোকেল অৰিজিনেল। তো আপোনালোক দেখুৱাই গৈ থাকিম, দৰা কইনা ওলালেও তাৰমানে এতিয়া দেই। এইবিলাক এক্সট্ৰা এইবিলাক খৰচা তো এতিয়া গৈ আছো বেলেগ ফালে। আকৌ দেখুৱাম অকণমান পিছত। ইফালে কইনাবিলাক ক'ত আছে যাব লাগিব। এয়া আমাৰ ভণ্টি খুৰীবিলাক ইয়াতে আছে। এয়া আমাৰ আইতা কাপোৰ বোৱা আইতাজনী আজি বঢ়িয়া ড্ৰেছ পিন্ধি আহিছে দে গাইছ, চাই লহ। এইয়া আমাৰ সৰিয়হ আছে, একদম বাৰে কাপোৰ উৰি আছে। এতিয়া কামৰ মানে বতৰটো বেয়া, বঢ়িয়া বৰষুণ দি দিয়াৰ কাৰণে অকণমান মানে দিগদাৰ হৈ গৈছে। এইয়া আমাৰ বালিকিয়া বৈ আন্ধাৰত আছে। তো বন্ধু বান্ধৱীসকল, মই আহি পালোঁ চোতালত। আৰু ইয়াতে মানে এতিয়া দৰা কইনাৰ লগত কিছুমান নিয়ম নীতি কৰিছে। বিশেষকৈ মই এই নিয়ম নীতিবিলাক নাজানো, তো যিখিনি ইয়াতে চলি আছে সেইখিনি দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। ইয়াতে বহুত এটা জমনি হ'ব দেই গাইজ। দৰাজনে মানে কইনাজনীক মালা পিন্ধাৰ সময়ত একদম বাৰে সেৱা কাঢ়ি লৈছে। তাতে ৰাইজে মানে গোটেই হাঁহি মানে থাকিব নোৱাৰা পৰিস্থিতি। তো কি ক'ম আৰু গাইজ, ল'ৰাজনে কি কৰং কি নকৰং হৈ আছে এতিয়া। তো মানে ইয়াতে কিছুমান নিয়ম নীতি কৰিব, আপোনালোকে দেখিছে বেকগ্ৰাউণ্ডটো দেখি গমে পাইছে মানে পৰিয়ালটোৰ অৱস্থা কেনেকুৱা হ'ব। সাধাৰণ পৰিয়াল আমাৰ নিচিনাই, মানে কিবা কিবি কৰি এই সমাজৰ যিখিনি নিয়ম নীতি পাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। যিহেতু এইখন বুঢ়া বিয়া হয়, মানে বুঢ়া বিয়াৰ কাৰণে কিছুমান নিয়ম নীতি অলপ মানে কাটি কুটি হ'লেও মানে পৰিয়ালটোক পাৰ এটা দিবৰ কাৰণে ৰাইজে চেষ্টা কৰিছে।
তো বন্ধু বান্ধৱীসকল ইয়াতে মই এতিয়া দেখাব বিচাৰিছোঁ যে এয়া চাই লওকচোন কইনাজনীক মানে মই মেকআপ কৰি দিছোঁতো মেকআপ কৰিবৰ কাৰণে বিশেষকৈ মোক মাতিছে সেইকাৰণে মেকআপ কৰি দিছোঁ কিন্তু আমাৰ ইয়াত মানে মেকআপ চেকআপৰ ইমান এটা মানে গুৰুত্ব নাই যিয়ে নহওক কৰি মানে সমাজৰ এইটো আমাৰ ৰমেন দাদাই ৰান্ধনি মাজৰ পৰা এতিয়া ওলাই আহিলে সমাজৰ মানে নিয়ম নীতিখিনি পাৰ হৈ যাব লাগে তো এইখিনিয়ে ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে এটা কমেণ্ট কৰিব